Students power! Nations power! সেই ঘটনাটোত NSYৰ আমাৰ NSYৰ যি সংগঠনৰ মন্ত্ৰী আছিল যিজন ছাত্ৰ নেতা এই ছাত্ৰ নেতাই এজন ছোৱালীক যিজন ছাত্ৰী আছিল তেওঁক এখন হোটেলত লৈ যায় যি নিচাজাতীয় দ্ৰব্য কোল্ড ড্ৰিংকছৰ ভিতৰত দি যি নিচা কৰাই তেওঁক হ'ল আমি তাৰ বিৰুদ্ধে আজি মাত মাতিছোঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আজি ৰঙিয়া শাখাৰ প্ৰতিজন কাৰ্যকৰ্তা ওলাই আহিছে আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশৰ প্ৰত্যেকটো জিলাৰ প্ৰত্যেকটো সংগঠনে আমাৰ প্ৰতিবাদ কৰি আছে এই বিষয়ে আৰু আমি দাবী তুলিছোঁ যে আমাৰ এই যি সংগঠনৰ যে নেতা হৈছিল যে NSY সেই নেতাক উচিত শাস্তি পাব লাগে তেওঁক এৰেষ্ট কৰা হৈছে যদিও আমাক তেওঁক উচিত শাস্তি দিব লাগে তেওঁ যাতে দ্বিতীয়বাৰ কোনো এনেধৰণৰ ঘটনা কৰিবলৈ ওলাই নাহে যাতে তেওঁলোকৰ বুকুত এটা ভয় থাকে যে এই ঘটনা কৰি এনেধৰণৰ শাস্তি পাম আমি ৰাজ্য চৰকাৰক বা অসম চৰকাৰক ভাৰতবৰ্ষ চৰকাৰক আমি অনুৰোধ জনাওঁ যাতে দুখী এটা উচিত শাস্তি পায় আৰু এই সংগঠন যাতে NSYৰ দৰে সংগঠন এটা যাতে এনেকুৱা নেতা এই দুৰ্কাৰ্য সংগঠিত কৰিব পাৰে সেই কি নেতা হ'ব আমি ছাত্ৰ ছাত্ৰীৰ কি নতুন দিশ দেখাবলৈ কি দেখাব যি নতুন প্ৰজন্ম উঠি আহি আছে তেওঁলোকে কি শিকিব আমি তাৰে জবাব সুধোঁ NSYক আমি ৰঙিয়া শাখাই আমি NSYৰ বিৰুদ্ধে যি হৈ যোৱা উৰিষ্যাৰ এজনী 19 বছৰীয়া কণমানি ছোৱালীক NSYৰ নিচিনা এটা অসহ্যকৰ এটা সংগঠনৰ ওপৰৰ সেই সভাপতিজনে নিজৰ বলবুতত নিজৰ বলৰ প্ৰভাৱত এজনী ছোৱালীক কৰিবলৈ সাহস কৰে এনেকুৱা সংগঠনক ভাৰতবৰ্ষৰ পৰাই নোহোৱা কৰিব লগাৰ উপৰিও এনেকুৱা সংগঠনক সংবিধানে বিহিত ব্যৱস্থা ল'ব লাগে আজি পুত্তলিকা দাহ কৰা হ'ল পুত্তলিকা দাহ কৰাৰ উপৰিও আমি ভাৰতীয় ন্যায় ব্যৱস্থাক এটাই আমি আশা কৰোঁ তেওঁলোকৰ পৰা যে দোষীক উচিত শাস্তি দিব লাগে উদিত নাৰায়ণক আৰু লগতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সেই অন্যায়মূলক আচৰণ বন্ধ কৰিব লাগিব নহ'লে ভাৰতীয় জাতীয় কংগ্ৰেছক আমি NSY নামৰ এই সংগঠনটোক অসমৰ পৰাই নহয় গোটেই ভাৰতৰ পৰা বৰ্জিত কৰিব লাগে এইখিনি আমাৰ হুংকাৰ